যিহেতু আমি আজি গোটেই নাইট চুপাৰ সকলো চালক পৰিচালকে এটা সিদ্ধান্ত লৈছোঁ যে আমি ৰয়িঙৰ পৰা গাড়ী নচলাওঁ। আমি নচলাওঁ কাৰণ এইটোৱে হৈছে যে যি অবৈধভাৱে এটা আমাক মানে ডনেশ্যন বিচাৰে, অবৈধ যোনটো এখন গাড়ী প্ৰতি 15,000কৈ কিবা AIM কিবা সিহঁতৰ ষ্টুডেণ্ট ইউনিয়ন আছে, সিহঁতৰ কিবা প্ৰগ্ৰাম পাতিব, সিহঁতৰ প্ৰগ্ৰাম পাতক, আমাৰ একো নাই। কিন্তু সিহঁতি ডনেশ্যনৰ নামত এখন গাড়ীক দাবী ধমকি দি কেনেকুৱাকৈ সিহঁতি পইচা বিচাৰিব পাৰে। যিহেতু আমি টেক্স, আমি পাৰ্মিট সব আমাৰ সকলো বস্তু আছে, সেই থকা স্বত্বেও আমাৰ কিয় আমাৰ দাবী ধমকি দি আমাক ড্ৰাইভাৰত নিৰাপত্তা নথকাকৈ সিহঁতি যদি পইচা নিদিওঁ বুলি কয়, সিহঁতি মাৰপিট কৰি হ'লেও পইচা বিচাৰে, এইটো আকৌ কেনে ধৰণৰ কথা। তো সেইকাৰণে আমাৰ চালক আৰু পৰিচালকে সিদ্ধান্ত লৈছে যে আমি আজিৰ পৰা ৰয়িঙৰ পৰা গাড়ী নচলাওঁ। ৰয়িং মানে অৰুণাচল? হয়, অৰুণাচল প্ৰদেশ ৰয়িঙৰ পৰা আমি গাড়ী নচলাওঁ। ইয়াত সিহঁতৰ কিবা এটা ফুটবল খেল পাতিব, কালি এটা বেলেগ খেল এটা পাতিব, সেই খেল পাতিলে বুলি আমি কিবা ডনেশ্যন দিয়ে থাকিম নেকি? আমিতো এনেকুৱা নহয়, আমিতো গাড়ী চলাই কিনে ইনকাম কৰিব লাগিব। আৰু গাড়ী এনেকুৱা নহয় যে কোটি কোটি টকা বাচে। গাড়ীখন প্ৰায় সংখ্যক দেখো খালিয়ে থাকে। আৰু ইয়াত দেখিছোঁ গেটত আপোনাৰ অকল এজন মানুহে 500টা আছে। একেলগে যদি 4খন গাড়ী লাগে, এখন গাড়ীত 50জনকৈ মানুহ আহে, তাৰ ভিতৰত যদি 30জনে পাছ কাটে, 120জন মানুহ কিমান দেৰি লাগিব? তো আমি বাৰম্বাৰ আগৰ পৰা কৈ আছোঁ কি ইয়াত পাছৰ ব্যৱস্থাটো য'ত কাটে আৰু 2-3জন মানুহ ৰাখক, সেইটো নাকাটে। তাৰপিছত সিহঁতি 30 টকা পাছৰ জেগাত সিহঁতি 50 টকাকৈ লৈ আছে। গোটেই অবৈধভাৱে সিহঁতে কালেকশ্যন এটা কৰি আছে। সেইটো কাৰ ভিত্তিত হৈ আছে, মানে কাৰ হেৰিত চলি আছে। তো সেইটোৱে আমাৰ এটাই দাবী এতিয়া, যদি ইয়াৰ ওপৰত যদি একো সিদ্ধান্ত নলয়, তাতে আমি অনিৰ্দিষ্ট কাললৈকে আমি মানে কি ভৱিষ্যতলৈকে আমি ৰয়িঙৰ পৰা গাড়ী নচলাওঁ, আমি শান্তিপুৰৰ পৰা গাড়ী চলাওঁ। কিমানখন গাড়ী চলে আমাৰ যিখন প্ৰত্যেকখন গাড়ীয়ে? টোটেল কিমান গাড়ী চলি আছে? টোটেল আমাৰ 10খন গাড়ী হ'ব, মানে টোটেল 20খন গাড়ী হ'ব। ওৱান চাইডত 10খন আছে, টোটেল 20খন গাড়ী। এতিয়া এই 20খন গাড়ী নচলাব আমাৰ একো নাই। আমি শান্তিপুৰ 20 কিলোমিটাৰ ইয়াৰ পৰা আপোনাৰ ৰয়িং, আমি শান্তিপুৰৰ পৰা গাড়ী চলাম, আমাৰ একো ক্ষতি নহয়। কিন্তু ক্ষতি হ'ব সিহঁতৰ সাধাৰণ জনতাৰ। সিহঁতে ইয়াত আহি কিনে বাছত উঠিব লাগিব। নিশ্চয় অৰুণাচলৰ চৰকাৰৰ টেক্সটো পাই আছে। হয়, তো সিহঁতৰে লোকচান হ'ব, আমাৰ একো নহয়। যদি আমাক ভালকৈ ডনেশ্যনৰ নামত যদি কিবা এটা বিচাৰে আমাক কওক, কিন্তু দাবী ধমকি নহয়। ডনেশ্যন বস্তুটো হৈছে স্বেচ্ছাই যোনে দিব ডনেশ্যন, সেইটো কয় ডনেশ্যন। কিন্তু দাবী ধমকি দি টকা ইমানটোৱে লাগিব। কিমান খুজিছে আপোনাক? এতিয়া এখন গাড়ীৰ পৰা 15,000 টকা কৰি বিচাৰিছে। কি হিচাপে আমি এখন গাড়ীত 15,000কৈ দিম? তাৰপিছত আকৌ ইন্ধনৰ নামত পইচা লওক, আকৌ অটোৱালাৰ নামত পইচা বিচাৰে। অকল পইচাই দি অকল পইচা খেলটোৱে বেছি চলি আছে। মানে সাধাৰণ যি পেচেঞ্জাৰ তেওঁলোকো পইচা কাটি যায়। সেইটোৱে, এতিয়া যদি পইচাটো এইফালে দিওঁ, আমি সাধাৰণ জনতাই মাৰ খাবতো। পইচাটো আমি তেতিয়া বেছিকৈ ল'ব লাগিব। তো সেইকাৰণে আমাৰ এটা দাবী, যেতিয়ালৈকে এই বস্তুটোৰ ওপৰত মীমাংসা নহয়, আমি ৰয়িঙলৈকে গাড়ী নচলাওঁ। আমি শান্তিপুৰৰ পৰাই গাড়ী চলাম। আমি অসমৰ হিচাপে চলাম, আমি অৰুণাচল প্ৰদেশলৈ নাযাওঁ।